দুপৰীয়াৰ কাৰণে ৰেডি কৰি আছোঁ। এই মাগুৰ মাছ কিনি আনিলে ছোৱালীৰ কাৰণে আৰু আমাৰ কাৰণে ৰৌ মাছ কিনি আনিলে। তাৰপিছত মই বাচি পেলাই এনেকৈ ধুই ল'লোঁ। ছোৱালীয়ে বেলেগ মাছ খাই বেয়া পায় যিহেতু কাটা বেছি। তাৰে পিছত বনাবলৈ মই ভোল কাটি ল'লোঁ, ভোল আৰু আলু ল'লোঁ আৰু মাগুৰ মাছেদি বনাবলৈ মই ভেদাইলতা আৰু নৰসিংহ ল'লোঁ। এনেকৈ আজি দুপৰীয়া বনাবলৈ ৰেডি কৰি আছোঁ। ছোৱালীয়ে নৰসিংহ খাই ভেদাইলতা খাই বেয়া পায়, তাও বনাম আৰু। তাৰপিছত গোটেইখিনি মাছ মই ভাজি ল'লোঁ। এনেকৈ ভাজি লোৱাৰ পিছত বনালোঁ চব্জি। তাৰপিছত মোৰ হৈ গ'ল ভোলৰ তৰকাৰী, নৰসিংহ আৰু ভেদাইলতাৰ চব্জি। আৰু এইটো কি জানেনে? এইটো নিমপাত ভাজিলোঁ। আপোনালোকে বাৰু এনেকৈ নিমপাত ভাজি খায়নে জনাবচোন। আমি মাজে মাজে কিন্তু ভাজি খাওঁ। ফাইনেলি মোৰ চব্জি ভাত গোটেইখিনি হৈ গ'ল। এনেকৈ ৰেডি কৰিছোঁ খাবলৈ। ভাবিলোঁ আপোনালোককো অলপ দেখাই দিলোঁ। মোৰ ভিডিঅ'বিলাক চাই কেনে পাই জনাব। আজিলৈ ইমানেই, বাই।